ইপিনে বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ শ্ৰীভূমি জিলাত সনাতনী ঐক্য মঞ্চৰ উদ্যোগত আজি প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে বাংলাদেশ চালো আন্দোলন সনাতনী ঐক্য মঞ্চৰ চিন্ময় দাস ব্ৰহ্মচাৰীক বিনা চৰ্তে মুক্তি কৰি দিয়াৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে আন্দোলনত দলে বলে যোগদান কৰিছে সনাতনীসকলে এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো আমাৰ সাংবাদিক रोहन मालाकरर समर्पित किया था मां भारती के কিছু সময় পিছত শ্রীভূমি জেলাত কিন্তু আন্দোলন আৰম্ভ হ'ব আৰু এই শ্রীভূমি জেলাৰ এখন সীমান্তৱৰ্তী ঠাইত কিন্তু উপস্থিত হৈছে আৰু সনাতনী ঐক্য মঞ্চৰ ফালৰ পৰা শ্রীভূমি জেলাত কিন্তু বাংলাদেশৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰা আমি কৰিমগঞ্জ সীমান্তৱৰ্তী স্থানৰ পৰা আমি আপোনালোকক আমি দেখুৱাইছো ইয়া হৈছে শ্রীভূমি জিলা আৰু শ্রীভূমি জিলাৰ সীমান্তৱৰ্তী ঠাই আৰু শ্রীভূমি জিলাৰ সীমান্তৱৰ্তী ঠাইৰ পৰা আপোনালোকক আমি কেনেকৈ বাংলাদেশৰ আজিৰ দিনত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যিসকল হিন্দু সংগঠনসকল আছে বয়সকল হিন্দু সংগঠনসকল একেলগত এক ঠাইত গোট খাই তেওঁলোকৰ এখন মঞ্চ প্ৰস্তুত কৰিছে যি নাম হৈছে সনাতনী ঐক্য মঞ্চৰ ফালৰ পৰা তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকৰ প্ৰতিবাদ কিছু সময়ৰ পিছত কিন্তু আৰম্ভ হয় লোকসকল উপস্থিত আছে আমি আপোনালোকক আমি দেখুৱাম ND24 আমি দেখুৱাম যে এই যিখন প্ৰতিবাদ কিন্তু বাংলাদেশ সীমান্তলৈ যাব তাৰ আগতে আমি যিসকল হিন্দু সংগঠনৰ লোকসকল আছে তেওঁলোকৰ মন্তব্য ল'বলৈ যত্ন কৰিম সকলো হিন্দু সংগঠনৰ লোকসকল আহিছে আৰু এয়া হৈছে শ্ৰীভূমি জিলাৰ পৰা আমি দেখুৱাইছো কি ক'ব সকলো হিন্দু সংগঠন একেলগত গোট খাইছে আজি দেখক বাংলাদেশত কি অৱস্থা হৈছে বাংলাদেশত আজি 10% হিন্দু আছে 10% হিন্দু ৰাস্তালৈ আহিছে আজি চিন্ময় প্ৰভু বাংলাদেশত কি কৰিছে এৰেষ্ট কৰিছে তাই আজি আর ভারতের শ্রীভূমি জেলাত ইয়াতো হিন্দু আইছে তো উলাই আইলে কাম এতিয়া হাতত চোদান কৰিব আই সিন্ধু সংঘ ইয়া বাসত দাঁড়ে এই আর দেখক 57 নম্বরী মানুহ এক কইয়া বাংলাদেশ গুছিব বাজ গুছিয়া বাংলাদেশ ভারতের লগত যুক্ত কৰিব আজ প্ৰতিজ্ঞাবদ্ধ হৈছো মিহাত ভারতের সনাতন ধৰ্মাৱলম্বী মানুহ আজ বাংলাদেশ গুছিয়া ভারতের লগত যুক্ত কৰিব এইটো আজ প্ৰতিজ্ঞা লৈছো হাম সকলোকে বাংলাদেশ চলো যি আন্দোলন এই বাংলাদেশ চলো আন্দোলনৰ লগত যোগদান কৰিছে আৰু এনেদৰে তেওঁলোকে কলা কাপোৰ পৰিধান কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যেহেতু ভাৰত বাংলাদেশ সীমান্তৱৰ্তী হুতাৰকান্দি ঠাইত এই মুহূৰ্তত আমি আছো আৰু হৈছে শ্ৰীভূমি জিলাৰ হুতাৰকান্দি ঠাই আৰু হুতাৰকান্দি ঠাইত এনেদৰে সকলো দল সংগঠন একত্ৰিত হৈছে আৰু কিছু সময়ৰ পিছত কিন্তু তেওঁলোকৰ যি প্ৰতিবাদী মিছিল এই ঠাইৰ পৰা আৰম্ভ হ'ব আৰু তেওঁলোকে বাংলাদেশত সোমোৱাৰ যি চেষ্টা লোকে কৰিব আৰু তেওঁলোকৰ আন্দোলনৰ নামখন হৈছে বাংলাদেশ চলো আৰু সনাতনী ঐক্য মঞ্চৰ ফালৰ পৰা এই আন্দোলন তেওঁলোকে কৰিছে এয়া হৈছে শ্ৰীভূমি জিলাৰ যি দৃশ্য শ্ৰীভূমিৰ দৃশ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ